নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোত ভাৰতীয় জীৱন বীমা নিগমৰ নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ LIC। পোষ্টৰ নাম হৈছে এপ্ৰেণ্টাইজ আৰু টোটেল পোষ্ট আছে 250টা। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। LIC HFL ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী। ইয়াত আপোনালোকে 12,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 12,000 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। এজ লিমিট মিনিমাম 20 বছৰ আৰু মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজটো হৈছে 20 বছৰ আৰু মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 940 টকা দিব লাগিব। ফৰ SC ST কেণ্ডিডেটসকলে 708 টকা দিব লাগিব। ফৰ PWD কেণ্ডিডেটসকলে 472 টকা দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন হ'ব। মই পুনৰ কৈছোঁ, জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 940 টকা দিব লাগিব। ফৰ SC ST কেণ্ডিডেটসকলে 708 টকা দিব লাগিব। ফৰ PWD কেণ্ডিডেটসকলে 472 টকা দিব লাগিব আৰু পে'মেণ্ট মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট পাছ, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ, ইয়াত ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সামত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। অৰ্থাৎ লিখিত পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট: আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, চিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি ডকুমেণ্ট আপোনালোকক লাগিব। আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, চিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈছোঁ, চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো এনি গ্ৰেজুৱেট, অৰ্থাৎ আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 940 টকা দিব লাগিব। ফৰ SC ST কেণ্ডিডেটসকলে 708 টকা দিব লাগিব। ফৰ PWD কেণ্ডিডেটসকলে 472 টকা দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন হ'ব আৰু এজ লিমিটটো মিনিমাম 20 বছৰ আৰু মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। LIC HFL ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী। ইয়াত আপোনালোকে 12,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে এপ্ৰেণ্টাইজ আৰু ইয়াত টোটেল পোষ্ট আছে 250টা। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।